নীলিম আকাশত প্ৰকৃতিৰ নানা ৰঙী সফুৰা অযুত আবেগৰ পোহাৰ সিঁচি এয়া মনোমোহা সময়ৰ সুশোভন ৰসঘৰা দুচকু তুলি চালেই আপোনাৰ মন প্ৰাণ মতলীয়া কৰি তুলিব পৰাকৈ দিগন্ত ৰঙা কৰি ফুলিছে কৃষ্ণচূড়া। কৃষ্ণচূড়া 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 তোমাৰ প্ৰেমৰ ৰঙেৰে মোৰো জীৱন এবাৰ ৰঙাই তোলা বুলি গীতিকাৰে কোৱাৰ দৰেই এই সময়ো মতলীয়া কৃষ্ণচূড়াৰ প্ৰেমৰ ৰঙেৰে। এজাৰ তোমাৰ খজলা ৰঙৰ বেচাৰে জীৱন নবলাবা কৃষ্ণচূড়া। গছ বিৰিখত এতিয়া শেষ বসন্তৰ বৰষ। সময়ৰ আবাহনত প্ৰকৃতি নিজেই যেন হৈ উঠিছে এক নিপুণ চিত্ৰকৰ। হাতত ৰং তুলিকালৈ মাথো বোলাই গৈছে চৌদিশে কেৱল ৰং আৰু ৰং। গোটেই আকাশকে যেন এই চিত্ৰকৰে কৃষ্ণচূড়াৰ ৰঙেৰে সজাইছে ৰক্তবৰ্ণেৰে। কেৱল কৃষ্ণচূড়াই নে? এজাৰ ফুলা দেখি বেজাৰ কিয় কৰ, কিয় মনে মাৰি থাক মোৰ দেহি ঐ, আছেনে মোলৈ তোলৈ যিটো মোৰ চিত। এজাৰ সোণাৰু ৰাধাচূড়ায়ো অনিন্দ সুন্দৰ ৰূপ লৈ বতাহৰ ছন্দত হালি জালি কৈ আছে ৰঙৰ একেই কাহিনী। আছেনে মোলৈ তোলৈ যিটো মোৰ চিত। নানা ৰঙী ফুলৰ মায়াৰে সজাইছে চালে চকু ৰৈ যোৱা অপৰূপ এখনি উৰণি। কৃষ্ণচূড়া কেইজোপাকেই চাব নে এজাৰ সোণাৰু কিম্বা ৰাধাচূড়াত চকু থব? প্ৰতিজোপা গছেই ভৰুণ অনন্য সৌন্দৰ্যৰ মায়াৰে। প্ৰতিজোপা গছেই ফুল পাতৰ সুশোভন লয় লাখেৰে লৈ যাব আপোনাক অনুভৱৰ সেই দূৰণিৰ পৃথিৱীখনলৈ। বতৰৰ বতৰালৈ ফুলি উঠা এই ভৰুণ কৃষ্ণচূড়া সোণাৰু এজাৰৰ ৰঙা হালধীয়া কিম্বা বেঙুনীয়াবোৰ যেন এতিয়া প্ৰতিগৰাকী অনুভৱী লোকৰেই মনৰ বতৰা আৰু দিগন্তৰ সীমনাত দৃষ্টিৰ ঠিকনা। প্ৰকৃতিৰ পৰশত চৌদিশে এতিয়া কেৱল ৰঙৰেই খেলা। বোকাখাত আৰু ৰহাৰ ৰাজপথৰ কাষত শেষ বসন্তৰ চিনাকি ছবি হৈ সাংবাদিকৰ কেমেৰাত এইদৰেই এক নিতুল সৌন্দৰ্যময় কবিতা যেন হৈ ধৰা দিছে অপৰূপ প্ৰকৃতিয়ে। ইপিনে আকাশৰ দৰেই মাটিটো প্ৰকৃতিৰ একেই সৌন্দৰ্যৰ ৰসঘৰা ৰঙৰ আখৰা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ ৰেঞ্জত এয়া দূৰ দিগন্তলৈকে উলুবনৰ সুশোভন বিশালতা। যিমানলৈকে চকু যায় সিমানলৈকে দৃষ্টিত পৰিব কেৱল হিম কোমল শুভ্ৰতাৰ সফুৰা। যেন প্ৰকৃতিৰ ৰাণীয়ে নিজ হাতেৰেই তুলিকালৈ আঁকি দিছে সৰগী সৌন্দৰ্যৰ আল ফুল মায়া। ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।